নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে মুহূৰ্তত লাইভ আৰ বিহাৰৰ খবৰ প্ৰথমে বিহাৰত এটা অঘটন বিহাৰৰ লক্ষীসৰাইত পদপিষ্ট হৈ ভক্তৰ মৃত্যু ঘটিছে এটা মন্দিৰত অশোক ধামত পদপিষ্ট হৈ 7 জন ভক্তৰ মৃত্যুৰ ঘটনা লগতে আহত হৈছে কেইবাগৰাকী প্ৰায় 12 গৰাকী ভক্ত গুৰুতৰভাৱে আহত হৈছে আঘাতপ্ৰাপ্ত ভক্তসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছে তেওঁলোকক হাস্পতালত ভৰ্তি কৰোৱা হৈছে হাউনৰ সোমবাৰ উপলক্ষে যথেষ্ট ভিৰ অশোক ধামত আৰু ভক্তসকলৰ উপস্থিতি আছিল পুৱাৰ ভাগৰে পৰা দীঘলীয়া শাৰী আছিল কিন্তু তাৰ মাজতে হঠাৎ এটা ফালৰ বেৰিকেড খহি পৰিছিল আৰু বেৰিকেড ভাঙি যোৱাৰ লগালগ সেইখিনি মুহূৰ্ততে ঘটি গৈছিল অঘটন বহু কেইগৰাকী মহিলা আছে আঘাতপ্ৰাপ্তসকলৰ ভিতৰত নিহতৰ ভিতৰত প্ৰায় 50,000 ভক্তৰ সমাৱেশ ঘটিছিল এই মন্দিৰ প্ৰাংগণত আৰু হাউনৰ সোমবাৰ উপলক্ষে ভক্তৰ ভিৰ হৈছিল একেলগে দুখন ৰেল অহাৰ ফলতে বাঢ়ি গৈছিল ভিৰ অত্যাধিক ভিৰ ভাঙি তাত অত্যাধিক ভিৰত সেই বেৰিকেড ভাঙি পৰিছিল প্ৰশাসনে বেৰিকেড দি থৈছিল কিন্তু একেলগে দুখনকৈ ট্ৰেইন আহিছিল দুখন ৰেল অহাৰ ফলত তাত হঠাৎ ভক্তৰ ভিৰ যথেষ্ট বাঢ়িছিল আৰু সেই অত্যাধিক ভিৰৰ মাজতে বেৰিকেড ভাঙি পৰিস্থিতি খুব জটিল হৈ পৰিছিল আৰক্ষী প্ৰশাসনৰ পিছত পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা আৰু আৰক্ষী প্ৰশাসনে পিছত পৰিস্থিতি নিয়ন্ত্ৰণ কৰে পুৱা 6:30 বজাৰ পৰা 6:45 ঘটে এই ঘটনাটো বিহাৰৰ লক্ষীসৰাইত পদপিষ্ট হৈ ভক্তৰ মৃত্যু পদপিষ্ট হৈ অশোক ধাম মন্দিৰত 7 জন ভক্তৰ মৃত্যু ঘটিছে ঘটনাটোত 12 গৰাকী ভক্ত গুৰুতৰভাৱে আহত भीड़ बढ़ने से बैरिकेडिंग थोड़ा सा टूटा और उधर एक के ऊपर एक लोग गिर गए तो हमको लगता है कि 10-15 की संख्या में हम लोगों ने तुरंत एम्बुलेंस में लोड करके यहाँ भेजा है स्थिति अभी पता कर रहे हैं पता करते हैं सब चीज ये बोला जा रहा है कि जहाँ पर ये हादसा हुआ पर जिला प्रशासन की तरफ से कुछ भी नहीं क्या नहीं किया गया प्रशासन नहीं मौजूद थी जहाँ ये हादसा हुआ है प्रशासन नहीं था जी प्रशासन तो यही कह रहे हैं वहाँ पर प्रशासन नहीं हम लोग तो खुद थे वहाँ हम लोग तो वहीं पर नहीं वहाँ पर SDPO 3-3:30 बजे से हम लोग वहीं पर घूम रहे हैं एक पब्लिक जानती है अब 1 किलोमीटर लंबा सिविल सर्जन साहब वहाँ पर ट्रीटमेंट देख रहे हैं ना वहीं पर ट्रीटमेंट देखने से हम लोग साथी खड़े APM है আৰু এই যি ঘটনা ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা জনোৱা হৈছে যে কেনেকৈ সেই ঘটনাটো ঘটিছিল হঠাৎ ভিৰ বাঢ়ি গৈছিল পুৱা প্ৰায় 6:30 বজাৰ পৰা 6:45 মানৰ মাজৰ ঘটনা একেলগে দুখন ট্ৰেইন অহাৰ লগালগ ভিৰ বাঢ়িছিল আৰু জলাভিষেকৰ বাবে সমবেত হৈছিল ভক্তসকল পুৱাৰে পৰা দীঘলীয়া শাৰী আছিল তাৰ মাজতে হঠাৎ বেৰিকেড প্ৰশাসনে যি বেৰিকেড লগোৱাই থৈছিল সেই বেৰিকেড ভাঙি পৰিছিল আৰু তাতে ঠেলা হেঁচা হয় আৰু পদপিষ্ট হৈ মৃত্যু ঘটিছে 7 গৰাকী ভক্তৰ ऐसा भगदड़ नहीं बैरिकेटिंग लेफ्ट साइड वाला ब्रेक हो गया था उसी में लोग गिर गए थे तो हाँ और अचानक में 2 ट्रेनें एक साथ खड़ी हो गई थी तो भीड़ काफ़ी अप्रत्याशित रूप से बढ़ गया और बाएं साइड वाला बैरिकेटिंग टूट गया था उसी में महिलाएं सब एक साथ गिर गई तो एम्बुलेंस पहले से खड़ी थी बाइक एम्बुलेंस भी था टोटो एम्बुलेंस भी था तो जितने लोग थे सबको उसमें बैठाकर हम लोग हॉस्पिटल तरफ रवाना किए हैं पीछे से औरत लोग ना लाइन में लगल थी घुस गई 10-12 और धक्का दे दी अच्छा गिर गए मतलब समझिए 20-25 वो औरत गिर गई एक दूसरा पे उसी में दब के बहुत लोग बेहोश हो गए हाँ हम भी बेहोश हो गए थे अच्छा वो तो पकड़ के हमको 4 लेडी लोग लाई तब पानी उनी छीटी पानी पे तब होश आया बहुत ज़्यादा भीड़ होने के कारण हुआ बहुत ज़्यादा भीड़ पीछे से औरत लोग ना लाइन में लगल थी घुस गई 10-12
वो धक्का दे दी। अच्छा गिर गए मतलब समझिए 20-25 वो औरत गिर गई एक दूसरा पे। हाँ उसी में दब के बहुत लोग बेहोश हो गए। उसे भी खुश हो गया। हाँ हम भी बेहोश हो गए थे। अच्छा उधर पकड़ के हमको 4 लेडी लोग लाई, तब पानी उनी छीटी, पानी पे तब होश आया। बहुत ज़्यादा भीड़ होने के कारण हुआ। बहुत ज़्यादा भीड़। আৰু ঘটনাক লৈ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে শোক প্ৰকাশ কৰিছে। মৃতকৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰিছে। সম্ৰাট চৌধুৰীয়ে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। হোটেলত জীৱন্তে অগ্নিদগ্ধ হৈ 5 গৰাকী ভক্তৰ মৃত্যু, গুৰুতৰভাৱে আহত হৈছে আন কেইবাগৰাকী লোক। অগ্নিকাণ্ডত আহতসকলক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোৱা হৈছে। তাৰাপীঠ মন্দিৰৰ সমীপত ভয়ংকৰ এক অগ্নিকাণ্ড আৰু পশ্চিমবংগৰ বীৰভূমি জিলাত সংঘটিত হৈছে এই শোকাবহ ঘটনাটো। বিদেশিনী নামৰ হোটেলখনৰ গ্ৰাউণ্ড ফ্ল'ৰত সংঘটিত হৈছিল এই অগ্নিকাণ্ড। জুইৰ সূত্ৰপাত গ্ৰাউণ্ড ফ্ল'ৰৰ পৰা আৰম্ভ হৈছিল। মন্দিৰ দৰ্শনৰ বাবে অহা বহু ভক্ত আছিল এই হোটেলখনত। জুইৰ সূত্ৰপাত হোৱাৰ লগে লগে ভক্তৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল। শ্বৰ্ট চাৰ্কিটৰ ফলতেই জুইৰ সূত্ৰপাত ঘটাৰ সন্দেহ কৰা হৈছে আৰু ঘটনাস্থলীত উপস্থিত হ'ল অগ্নি নিৰ্বাপক বাহিনীৰ লোক আৰু তেওঁলোকে জুই নুমুৱাই যদিও 5 গৰাকী ভক্তৰ মৃত্যু ঘটিছে। হোটেলত অগ্নিকাণ্ডৰ আন এক ঘটনা। হোটেলত জীৱন্তে অগ্নিদগ্ধ হৈ 5 গৰাকী ভক্তৰ মৃত্যু ঘটিছে। গুৰুতৰভাৱে আহত হৈছে কেইবাজনো লোক আৰু অগ্নিকাণ্ডত আহতসকলক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোৱা হৈছে। তাৰাপীঠ মন্দিৰৰ সমীপত ভয়ংকৰ এক অগ্নিকাণ্ড। আমরা 4টে সাড়ে 4টের সময় উঠে মানে দেখছি পটপট করে আওয়াজ হচ্ছে আর প্রচণ্ড ভিতরে ধোঁয়া হোটেলের রুমের মধ্যে। বাইরে বেরোনোর চেষ্টা করছি, আমি গ্রাউন্ড ফ্লোরে ছিলাম রিসেপশনের পিছনে। বেরোনোর চেষ্টা করছি, তখন দেখছি আগুনের লেলিহান শিখা ঘরের মধ্যে প্রবেশ করছি। কে কে ছিলেন? আমি, আমার 10 বছরের 2টো বাচ্চা, ওয়াইফ, আর আমার বোন এক ঘরে, আর আরেক বোন আর মা এই যে অসুস্থ ভর্তি আছে আর এক ঘরে। ওনাকে কি আগুন লেগেছে? না, কোনো আগুন হয়নি। ওর মানে সব ওই ধোঁয়ায় দম আটকে ছিল। 45 মিনিট পর থানা থেকে রেস্কিউ করে বের করেছি। আমরা বাথরুমের মধ্যে আটকে ছিলাম। বাথরুমের মধ্যে ঢুকে মানে সমস্ত দরজা বন্ধ করে যাতে ধোঁয়াটা বাথরুমে না আসে দিয়ে জল চালিয়ে দিয়ে বাথরুমের উপরে যে কাঁচ ছিল ওই কাঁচটাকে ভেঙেছি হাত দিয়ে ওই জায়গা দিয়ে একটু নিঃশ্বাস নেওয়ার চেষ্টা করেছি বেঁচে থাকার জন্য। বাইরে বেরিয়ে কি দেখলেন? হোটেলের অবস্থা কেমন? হোটেলের সব শেষ, রিসেপশন সব শেষ, ধুলিশ্বাদ একদম, কিচ্ছু নেই। পুৱতি-নিশা মৰাপাট বেপাৰীক মাৰপিট কৰি লুটপাটৰ ঘটনা। বন্দুকধাৰী ডকাইতে লুটি নিলে মৰাপাট বেপাৰীক। 4জনীয়া অস্ত্ৰধাৰী ডকাইতে চলালে এই লুটপাট। আৰু ধুবুৰীৰ ফকীৰগঞ্জৰ ঘটনা। ফকীৰগঞ্জত চাঞ্চল্যকৰ ডকাইতি কাণ্ড আৰু ডকাইতৰ হাতত অস্ত্ৰ শস্ত্ৰ আছিল। ডকাইতৰ আক্ৰমণৰ বলি হৈছে মৰাপাট ব্যৱসায়ী বেলাল হুছেইন আৰু 2 পুত্ৰৰ সৈতে মৰাপাট ক্ৰয় কৰিবলৈ যোৱাৰ সময়তে বেলাল হুছেইনক টাৰ্গেট কৰা হ'ল। চিঞৰ বাখৰ কৰাত স্থানীয় লোক ওলাই আহে। ঘটনাস্থলীত উপস্থিত হয় স্থানীয় লোক আৰু ৰাইজৰ তৎপৰতাত এটা ডকাইতক আটক কৰে ৰাইজে। পিছত আৰক্ষীক সমঝাই দিয়ে। আৰক্ষী ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। পুৱাৰ ঘটনা, আজি প্ৰায় 5:30 মান বজাৰ ঘটনা। ঘটনাস্থলীত উদ্ধাৰ কৰা হৈছে এটা কাৰ্বাইন, লগতে বাইক আৰু মোবাইল ফোন। ডকাইতি কৰিবলৈ আহিছিল অস্ত্ৰ শস্ত্ৰৰ সৈতে এটা ডকাইত ইতিমধ্যে জালত পৰিছে। যেতিয়া ব্যৱসায়ী বিলাল হুছেইনে চিঞৰ বাখৰ কৰিলে স্থানীয় লোক একাংশ ওলাই আহিছিল আৰু তাৰ পিছতে এই ডকাইতক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। কেইবাজনীয়া এই ডকাইতৰ দল আছিল। 4জনীয়া অস্ত্ৰধাৰী ডকাইতৰ দলে লুটপাট কৰিছিল। ধুবুৰীৰ ফকীৰগঞ্জৰ এই চাঞ্চল্যকৰ ডকাইতি ঘটনা। মই আৰু মোৰ দেউতা আৰু মোৰ ছোট ভাই আৰু এটা হাতত যাবলৈ ওলাইছোঁ। অলপ আহিছোঁ, ঘৰৰ পৰা ওলাই অহাৰ পিছতে খলিমাৰী গ্ৰামত মোক এটক কৰিলে 4জন। 2টা বাইক লৈ আহিছে। অহাৰ পিছত তেওঁলোক নামিছে। নামাৰ পিছত আৰ্মি ড্ৰেছ এটা মেচিন গান আছে তাৰ লগত। তাৰপিছত মোক এটক কৰিলে দেউতাকক আৰু ছোট ভাইক।
তাৰপিছত মোৰ যিটো মানে টকাৰ থোলাটো সেইটো মানে তাৰ লৈ গ'ল। লৈ যোৱাৰ পিছত মই ভাবিলোঁ যে প্ৰশাসন নেকি। মই ভালকৈ দেখাৰ পিছত তেতিয়া ভাবিলোঁ যে সেইবিলাক প্ৰশাসন নহয়। তাৰপিছত মই বেগটো কাঢ়ি লোৱাৰ সময়ত মোক এটেক কৰিবলৈ ধৰিলে, মানে মিচিং গান দি মোক মাৰিবলৈ ধৰিলে আৰু বক্সিং মাৰিবলৈ ধৰিলে। তাৰপিছত বেগটো লৈ গ'ল। তাৰপিছত দ্বিতীয়বাৰো মই বেগটো ল'লোঁ, তাৰ পৰা কাঢ়ি ল'লোঁ। তাৰপিছত মোৰ দেউতাকক মাৰি ৰাস্তাত পেলাই দিলে, মোৰ সৰু বাইক পেলাই দিলে। তাৰপিছত মই আকৌ ঝাপ মাৰি বেগটো ধৰিলোঁ। ধৰাৰ পিছত মোক মানে বন্দুকটো মোৰ পিঠত ধৰিলে। মই বাগৰি পৰিলোঁ। পৰাৰ পিছত মোক ধৰাৰ পিছত মই তেতিয়া মানে চিঞৰ বাখৰ কৰা ধৰিলোঁ। বাইক লৈ আহিছিল দুটা, 4জন মানুহ। মই চিঞৰ বাখৰ কৰাৰ পিছত তাৰপিছত বেলেগ মানুহ, গ্ৰামৰ মানুহ আহি গ'ল। তাৰপিছত মই বেগটো লৈ মানে কাৰ হাতত দিছোঁ মই তাৰপিছত আৰু ক'ব নোৱাৰোঁ মই। ঘটনাস্থলীত উদ্ধাৰ কৰা হৈছে এটা কাৰ্বাইন, বাইক আৰু লগতে মোবাইল ফোন। দুখনকৈ বাইকত আহিছিল 4জনীয়া দুৰ্বৃত্তৰে দলটো। সেনাৰ পোছাক পৰিধান কৰি আহিছিল ডকাইতৰ দলটোৱে, আৰু ডকাইতৰ দলটোৰ হাতত আছিল কাৰ্বাইন। এতিয়া এই কাৰ্বাইন বা এই ধৰণে ডকাইতি কৰিবলৈ অহা এই ডকাইতৰ পৰিচয় উদ্ধাৰ হ'বনে? এটা ইতিমধ্যে কৰায়ত্ব হৈছে, কিন্তু যিজন কৰায়ত্ব হৈছে আৰক্ষীয়ে সোধা পোছা কৰাৰ অন্তত বাকী গোটেই গেংটো ধৰা পৰিবনে, সেয়া হৈছে প্ৰশ্ন। পুৱতি নিশাৰ ঘটনা। আচলতে আজি একেবাৰে 5মান বজাতে যি ঘটনা ঘটিল, মৰাপাট ব্যৱসায়িক মৰাপাট কিনিবলৈ যোৱা সময়ছোৱাত লুটপাট কৰিলে, মাৰধৰ কৰিলে, মাৰপিট কৰিলে। বিল্লাল হুছেইন নামৰ লোকজনে নিজৰ 2 পুত্ৰৰ সৈতে মৰাপাট ক্ৰয় কৰিবলৈ গৈছিল। 4জনীয়া অস্ত্ৰধাৰী ডকাইতে সেইখিনি মুহূৰ্ততে টাৰ্গেট কৰিছিল আৰু হয়তো বহু দূৰৰ পৰা অনুসৰণ কৰিছিল। ধুবুৰীৰ ফকীৰগঞ্জত এই ঘটনা, ফকীৰগঞ্জত চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা। আৰু এই ডকাইতৰ দলটো আহিছিল 2খনকৈ বাইকত, আৰু এই ডকাইতি কাণ্ড কৰাৰ পিছতে তাৰ পৰা পলায়ন কৰিলে যদিও চিঞৰ বাখৰ কৰাত ভুক্তভোগীয়ে ওচৰ চুবুৰীয়া ওলাই আহিছিল, স্থানীয় লোকে ঘেৰি ধৰিলে আৰু এটা ডকাইতক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। আৰু ঘটনাস্থলীত উদ্ধাৰ কৰিছে কাৰ্বাইন, লগতে বাইক আৰু মোবাইল ফোন। আমি ফোনযোগে সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক ছয়দুল হকৰ সৈতে। ছয়দুল, এই গোটেই ঘটনাটোত কাৰ্বাইন লগতে এই ধৰণৰ অস্ত্ৰ শস্ত্ৰ লৈ ডকাইত কৰিবলৈ আহিছিল আৰু সেনাৰ পোছাকত আহিছিল বুলিও কৈছে দুৰ্বৃত্তই। হয় গীতশ্ৰী, আচলতে এইটো এটা ডাঙৰ প্ৰশ্ন। ধুবুৰী জিলাত তেনেকৈ মুকলিভাৱে এনেদৰে ডকাইতৰ দলে অত্যাধুনিক মাল অস্ত্ৰ লৈ ডকাইতি কৰিবলৈ আহিব পাৰিলে, আৰু যি আৰ্মিৰ ড্ৰেছত আহিছিল বুলিও ইতিমধ্যে বিল্লাল হুছেইনে যি মৰাপাট বেপাৰী তেওঁৰ ল'ৰাই ইতিমধ্যে আমাক জানিবলৈ দিছে। আচলতে যি দুষ্কাৰ্য সংঘটিত হ'ল ইয়ালৈ এক চাঞ্চল্য বিৰাজ কৰিছে, কাৰণ অত্যাধুনিক মাৰধৰ লৈ এই ডকাইতি কাণ্ড সংঘটিত কৰিবলৈ আহিছিলে। ইয়াৰে এটা ডকাইত ধৰা পৰিছে, সেই ডকাইতটো আচলতে দীৰ্ঘদিনৰ পৰা দুষ্কাৰ্যৰ লগত সংঘটিত হৈ আহিছে বা ডকাইতিৰ লগত জড়িত হৈ আহিছিলে, আৰু বহু বছৰৰ পৰা তেওঁ পলায়ন কৰি আছিল, তেওঁ ডকাইতটো পলায়ন কৰি আছিলে বুলি আমি জানিব পাৰিছো। এই দুৰ্বৃত্তৰ নাম পোহৰলৈ আহিছে বা গেংটো কিমান ডাঙৰ? 4জনীয়া গেং, এই মুহূৰ্তত যি 4জনৰ কথা কোৱা হৈছে, ভুক্তভোগীয়ে কৈছে, পিতা পুত্ৰ তেওঁলোকে যি মৰাপাট ক্ৰয় কৰিবলৈ যাওঁতে তেওঁলোকে কৈছে যে 4জন আহিছিল, কিন্তু এই গেংটো কিমান ডাঙৰ হ'ব পাৰে? হয়, ধৃত ডকাইত জহুৰুল ইছলাম খান বুলি জানিব পৰা গৈছে, আৰু জহুৰুল ইছলাম খান যিহেতু আন দুষ্কাৰ্য বা ডকাইতিৰ লগত জড়িত আছিলে, বহু বছৰৰ পৰা পলায়ন কৰি আছিলে, প্ৰশাসনে বিচাৰি আছিলে। জহুৰুল ইছলামৰ ঘৰ এই ফকীৰগঞ্জৰে বচাইমাৰী গাঁৱত বুলি আমি জানিব পাৰিছো, আৰু তাৰ লগতে স্থানীয় যি মানুহ এই ডকাইতি কাণ্ডত জড়িত আছিলে বুলি প্ৰাথমিক তথ্যত ওলাইছে, কিন্তু আৰক্ষী প্ৰশাসনে এতিয়ালৈকে কোনো ধৰণৰ তথ্য জাহিৰ কৰিব বিচৰা নাই, কাৰণ প্ৰশাসনে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে, আৰু জহুৰুল ইছলামক যেহেতু থানালৈ লৈ গৈছে, তেওঁ সোধপোছ অব্যাহত ৰাখিছে। যিহেতু পুৱাতে ঘটনাটো ঘটিছে 5:30 বজাত, অৰ্থাৎ এই ব্যৱসায়ী কেইজনক অনুসৰণ কৰি আহিছিল।
নিশ্চয় আগৰ পৰা কিবা তথ্য থাকিব লাগিব কাৰণ তেওঁৰ ঘৰৰ পৰা যে পাট বেপাৰী যি তেওঁৰ ঘৰৰ পৰা আৰকেটা বজাৰলৈ যিহেতু পাট কিনিবলৈ গৈ আছিলে আৰু এই পাট বজাৰটো ৰাতিপুৱা 5 বজাৰ বা 5:30 বজাৰ পৰা আৰম্ভ হয় যাৰ কাৰণে ঘৰৰ পৰা 4:30 বজাতে ওলাইছিলে আৰু 5 বজা আৰকেটা বজাৰ পর কিছু আগতে সাতশিয়া গাঁৱত এই ঘটনাটো সংঘটিত হৈছে কাৰণ তাতে আগৰে পৰা খাপ পিটি আছিলে ডকাইতৰ 4জনীয়া দলটো আৰু নিশ্চয় সিহঁতৰ ওচৰত ইনফৰমেশ্যন আছিলে যাৰ কাৰণে তেনেদৰে খাপ পিটি আছিলে আৰু খাপ পিটি থকাৰ পিছত যেতিয়া গৈ পাট বেপাৰী তাত উপস্থিত হৈছে বেলাল হুছেইন আৰু তাৰ 2 পুত্ৰ তেতিয়া তেওঁলোকক আগভেটি ধৰি তাৰ পৰা তেখেতসকলৰ পৰা টকাৰ বেগটো কাঢ়ি ল'ব বিচাৰিছিলে আৰু তাৰ পিছতে দুই পক্ষৰ মাজত যি এক দস্তাদস্তি বা মাৰপিটৰ এক ঘটনা সংঘটিত হৈছে আৰু যেতিয়া আৰু এটা কথা যে 2 ৰাউণ্ডকৈ গুলি ফুটাইছে বুলি আমি জানিব পাৰিছো ডকাইতৰ দলটোৱে 2 ৰাউণ্ড গুলি ফুটাইছে অস্ত্ৰ লৈ আহিছে আৰু ডকাইতি কৰিছে আচলতে ডকাইত এনেকৈ ঘূৰিছে মূল কথাটো হৈছে যে আৰক্ষী কেৰেপ নকৰি এই ধৰণে ডকাইতে এতিয়া এনেকৈ তাত মুকলিকৈ ডকাইতি কাণ্ড কৰিবলৈ আৰম্ভ কৰিছে সহিদুল আমি এই মুহূৰ্তত আপোনাৰ পৰা বিদায় লৈছো ধন্যবাদ আমাক গোটেই তথ্যখিনি দিলে এটা ডকাইত কৰাত হৈছে কিন্তু আৰক্ষীয়ে কিমান সোনকালে বাকি কেইটা কৰাত কৰিবলৈ সক্ষম হ'ব সেয়া লক্ষণীয় উচ্চতম ন্যায়ালয়ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি আজি উচ্চতম ন্যায়ালয়ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি আৰু 29 মেত গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিছিল শ্যামকানু মহন্তৰ জামিন জুন মাহত জামিনৰ আবেদন জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল অভিযুক্ত পূৰ্বে বিতংকৈ শুনানি নোহোৱাত 17 আগষ্টৰ দিনটো ধাৰ্য কৰিছিল আদালতে ন্যায়াধীশ বি নাগাৰথানা আৰু ন্যায়াধীশ আৰ মহাদেৱন বিচাৰপীঠত আছে আজি শুনানি আৰু জুবিন গাৰ্গৰ ভগ্নী ডক্টৰ পামি বৰঠাকুৰৰ এটা ফেচবুকত পোষ্ট অভিযুক্তৰ উচ্চতম ন্যায়ালয়ত আবেদনৰ প্ৰসংগত এই পোষ্টটোতে লিখিছে তেওঁ কিছু কথা লিখিছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ সকলো একাউণ্ট ফ্ৰিজ কৰা হৈছে অভিযুক্তক আইনী আৰু আৰ্থিক সহায় কোনে কৰিছে বুলি প্ৰশ্ন সুধিছে জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰে আইনী ব্যৱস্থাৰ ওপৰত আস্থা আছে বুলিও লিখিছে পামি বৰঠাকুৰে আমি ফোনযোগে আমাৰ সাংবাদিক বিৰিঞ্চি ডেকাৰ সৈতে এই মুহূৰ্তত সংযুক্ত হৈছো বিৰিঞ্চি আজি উচ্চতম ন্যায়ালয়ত শুনানি আছে উচ্চতম ন্যায়ালয়ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানিৰ দিন নিশ্চয় গীতাশ্ৰী আচলতে ইয়াৰ পূৰ্বে যিহেতু উচ্চতম ন্যায়ালয়ত 29 জুনত যি আবেদন কৰিছিল আচলতে জামিনক লৈ সেই জামিনৰ প্ৰায় 30 ছেকেণ্ডৰ শুনানি লৈ ন্যায়াধীশে এটা কথা নিৰ্দেশ দিছিল অসম চৰকাৰক যিহেতু এই গোচৰটো যিসকল 7 অভিযুক্ত বিৰুদ্ধে অসম চৰকাৰে যিহেতু যুঁজিছে গোটেই গোচৰটোত গতিকে অসম চৰকাৰক সমগ্ৰ গোচৰটো সন্দৰ্ভত শপতনামা দাখিলৰ নিৰ্দেশ দিছিল এটা সময় নিৰ্ধাৰণ কৰি দিছিল অৰ্থাৎ আজিৰ দিনটো তেওঁলোকক শেষ সময় হিচাপে দিছিল 17 আগষ্ট তেওঁলোকে দ্বিতীয়টো শুনানিৰ বাবে তেওঁলোকে নিৰ্ধাৰণ কৰিছিল 17 আগষ্টৰ পূৰ্বে এই গোচৰটো সংক্ৰান্তত কি তথ্য পাতিৰ ভিত্তিত এই সকল অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে কি তথ্য আছে কাৰণ কি গোচৰটো সন্দৰ্ভত যিখিনি তথ্য এছআইটিয়ে পাইছিল এছআইটি পোৱাৰ পাছত যিখিনি তথ্য তেওঁলোকে আদালতত জমা দিছিল সেই সকলোখিনি তথ্য সমৃদ্ধ শপতনামা যিটো দাখিল কৰিবলৈ চৰকাৰক নিৰ্দেশ দিয়া হৈছিল আৰু সেই অনুসৰি অসম চৰকাৰে শপতনামা দাখিল কৰিছে আজি দ্বিতীয়টো শুনানি আছে যে শ্যামকানু মহন্তক জামিন দিব পৰা যাব নে নাযাব এইটোক লৈ যিহেতু শুনানি হ'ব দুজনীয়া বিচাৰপীঠৰ আদালতত গতিকে আজি কিছু সময় আমি যিহেতু অপেক্ষা কৰিব লাগিব বিষয়টোক লৈ যিহেতু যুক্তি তৰ্ক হ'ব আদালতৰ মজিয়াত কিয়নো তেওঁলোকৰ অভিযুক্তৰ পক্ষই যিহেতু বহুকেইটা যুক্তি ইয়াৰ পূৰ্বে দেখাইছিল যে শ্যামকানু মহন্তক জামিন এই কাৰণে দিব লাগে যে তেওঁৰ যিসমূহ বেংক একাউণ্ট ফ্ৰিজ কৰি থোৱা হৈছে তেওঁ কেতিয়াও তেওঁৰ হাতত যিহেতু ধন নাই তেওঁ বিদেশলৈ পলাই যাব নোৱাৰে দ্বিতীয়তে তেওঁৰ যি পাছপোৰ্ট জব্দ কৰি থৈছে তদন্তকাৰী সংস্থাই আনুষংগিক যিখিনি বস্তু দৰকাৰ যে জামিন পোৱাৰ পাছত বিদেশলৈ যাবগৈ নেকি গতিকে এই সন্দৰ্ভত সেই তথ্যখিনি তেওঁলোকে পক্ষ অধিবক্তা যিটো দিছে আৰু গোচৰীয়া পক্ষৰ অৰ্থাৎ অসম চৰকাৰৰ হৈ বহুকেইটা যুক্তি দিয়া হৈছে যে তেওঁ যদি কাৰাগাৰৰ পৰা ওলাই আহে যিহেতু এই মুহূৰ্তলৈকে মূল যিখিনি সাক্ষ্য এতিয়ালৈকে যিহেতু লোৱা হোৱা নাই যিহেতু প্ৰবাসী যিসকল অসমীয়া তেওঁলোকক
ছেপ্টেম্বৰৰ শেষৰ ভাগলৈ মতাৰ সম্ভাৱনা আছে তেওঁলোকে আচলতে মূল সাক্ষী যে এইসকল সাক্ষীক তেওঁ বিপথে পৰিচালিত কৰিব পৰা সম্ভাৱনা আছে বা অন্য যিসকল সাক্ষী আছে তেওঁক পলুভিত কৰিব পাৰে গতিকে এই ধৰণৰ এটা যুক্তি আচলতে চৰকাৰী পক্ষৰ ফালৰ পৰা দিয়া হৈছে এইখিনিতে আৰু এটা কথা জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ এটা ফেচবুক পোষ্ট আৰু সেই পোষ্টটো আমি আমাৰ দৰ্শকক দেখুৱাইছো অভিযুক্তৰ উচ্চতম ন্যায়ালয়ত আবেদনৰ প্ৰসংগতে তেওঁ সেই পোষ্টটো লিখিছে শ্যামকানু মহন্তৰ যি জামিনৰ শুনানিৰ দিন আৰু শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ সকলো একাউণ্ট ফ্ৰিজ কৰা হৈছে অভিযুক্তক আইনী আৰু আৰ্থিক সহায় কোনে কৰিছে এই ধৰণৰ প্ৰশ্ন এটা পামী বৰঠাকুৰে উত্থাপন কৰিছে নিশ্চয়কৈ এইটো এটা যথেষ্ট প্ৰাসংগিক কথা যে যিখিনি সময়ত আচলতে তেওঁলোকে যিহেতু বাহিৰৰ পৰা তেওঁলোকে অধিবক্তা নিয়োগ কৰিছে গতিকে প্ৰত্যেকটো শুনানিত সেই বাহিৰৰ যিসকল অধিবক্তা তেওঁলোকে কেইবাবাৰো আহি গুৱাহাটীত তেওঁলোকে ওকালতি কৰিছে ইয়াৰ পাছত তেওঁলোকে সুপ্ৰিম কোৰ্টলৈকে গৈছে গতিকে যিখিনি খা খৰচ সেয়া বৃহৎ পৰিমাণৰ খা খৰচ তেওঁলোকক প্ৰয়োজন তেওঁলোকে যিখিনি প্ৰথম এফিডেভিট বনাইছে সেই এফিডেভিটতে বৃহৎ পৰিমাণৰ ধনৰ প্ৰয়োজন গতিকে এইটো নিশ্চয়কৈ প্ৰাসংগিক এটা কথা যে তেওঁলোকৰ সকলো বেংক একাউণ্ট ফ্ৰিজ কৰি থোৱা হৈছে তেওঁৰ পত্নীৰ বেংক একাউণ্ট ফ্ৰিজ কৰি থোৱা হৈছে তেওঁ কাৰো লগত ধন তেওঁৰ একাউণ্টত কোনো আচলতে ধন দিব সেইখিনি সময়ত শ্যামকানু মহন্তই উচ্চতম ন্যায়ালয়ৰ ওকালতিকৰ অধিবক্তাৰ যিহেতু তেওঁলোকে লগ ধৰিছে বা তেওঁলোকে আজি দ্বিতীয়টো শুনানি পৰ্যন্ত পাইছে গতিকে সেই ধনসমূহ নিশ্চয়কৈ কোনো এটা চক্ৰই তেওঁলোকক যোগান ধৰিব লাগিব যাৰ বাবদ সেইখিনি আৰ্থিক সহায়ৰ বাবে তেওঁলোকে উচ্চতম ন্যায়ালয়ত এই গোচৰটো ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে যুঁজাৰ বাবে মানসিকভাৱে বা আৰ্থিকভাৱে তেওঁলোক প্ৰস্তুত হৈছে গতিকে এই ক্ষেত্ৰত কোনো এটা নিশ্চয় চক্ৰ আছে যিটো চক্ৰই তেওঁলোকক আৰ্থিকভাৱে সহায় সহযোগিতা তেওঁলোকে প্ৰথমৰ পৰাই আচলতে কৰি আহিছে হয় আমি বীৰেশ এই মুহূৰ্তত আপোনাৰ পৰা বিদায় ল'ম পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম পামী বৰঠাকুৰৰ সেই পোষ্টটো আমাৰ দৰ্শকক পুনৰবাৰ দেখুৱাইছোঁ তেওঁ কেইটামান প্ৰশ্ন উত্থাপন কৰিছে যে সকলো বেংক একাউণ্ট ফ্ৰিজ হৈ আছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ কিন্তু অভিযুক্তক আইনী আৰু আৰ্থিক সহায় কোনে কৰিছে প্ৰশ্ন এয়া জুবিন গাৰ্গৰ ভগ্নীৰ শক্তিখণ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক আৰু শক্তিখণ্ডত 1 লাখ কোটি টকাৰো অধিক বিনিয়োগত অনুমোদন জনোৱা হৈছে 10,000 মেগাৱাটতকৈও অধিক বিদ্যুৎ উৎপাদনৰ লক্ষ্য লোৱা হৈছে 30,000ৰো অধিক নতুন সংস্থাপনৰ লক্ষ্য মুখ্যমন্ত্ৰী অনাগত দশকত আন ৰাজ্যলৈ বিদ্যুৎ যোগানৰ পৰিকল্পনা মান সাহায্য আৰু পুনৰ সংস্থাপনৰ বাবে চৰকাৰৰ পদক্ষেপ বা অন্তৱৰ্তীকালীন সাহায্য হিচাপে প্ৰায় 150 কোটি টকা আবণ্টন আজিৰ ভিতৰত মুকলাই দিব প্ৰথম পৰ্যায়ৰ সাহায্যৰ ধন সম্পূৰ্ণ হৈছে 75% ক্ষতিগ্ৰস্ত পৰিয়ালৰ মূল্যাংকন সম্পূৰ্ণ কৰিবলৈ 1000 লোকে কাম কৰি আছে 793খন বিদ্যালয়ৰ মেৰামতিৰ কামো চলি আছে পথ আৰু ৰাজহুৱা সম্পত্তিৰ মেৰামতিত অগ্ৰাধিকাৰ দিয়া হৈছে শিৱসাগৰৰ বহু ঠাইত আবদ্ধ হৈ থকা পানী নিষ্কাশন কৰাৰ বাবে ব্যৱস্থা আৰু কামকাজবোৰ চলি আছে বানপীড়িতক প্ৰদান কৰা হৈছে স্বাস্থ্য সেৱা বানপীড়িত অঞ্চলত গঢ়ি তোলা হৈছে ৰোগ প্ৰতিৰোধী ব্যৱস্থা ঋণ ৰেহাই আৰু বীমা দাবীৰ বাবে 30 আগষ্টত ভিতৰত আবেদনৰ আহ্বান কৰা হৈছে আৰু সকলো ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষিপ্ৰতাৰে সাহায্য প্ৰদানৰ অংগীকাৰ মুখ্যমন্ত্ৰীগৰাকীৰ আৰু যোৰহাটৰ গোটেই বান পৰিস্থিতিৰ খতিয়ান দাঙি ধৰিলে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই বানত ক্ষতিগ্ৰস্ত হৈছে যোৰহাটৰ 305খন গাঁও এতিয়াও বানত ডুব গৈ আছে 40খন গাঁও আৰু বানত ক্ষতিগ্ৰস্ত হৈছে যোৰহাটৰ 1,66,000 লোক এফালে 41টা শিবিৰৰ 6টাত এতিয়াও আশ্ৰয় লৈ আছে বানাক্ৰান্তই যোৰহাটত 1,18,012টা পশুধনৰ মৃত্যুৰ তথ্য দিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে অচিৰেই যোৰহাটৰ ৰাইজে বিশুদ্ধ খোৱাপানী পাব বুলিও মন্তব্য কৰিছে বানপীড়িত অঞ্চলত চলি আছে বৰ্তমান পানীৰ বিশুদ্ধতাৰ পৰীক্ষাবোৰ আৰ্ছেনিকযুক্ত পানীৰ সমস্যাৰ পৰা মুক্ত হ'ব যোৰহাটবাসী যে আমাৰ যোৰহাটত 305খন গাঁও বানাগ্ৰস্ত হৈছিল 305খনৰ ভিতৰত এতিয়া 40খন গাঁও এতিয়াও বানাগ্ৰস্ত হৈ আছে অৰ্থাৎ সম্পূৰ্ণৰূপে পানী শুকোৱা নাই 305খনৰ ভিতৰত 40খন এতিয়াও বানাক্ৰান্ত বুলি ক'ব পাৰি টোটেল পপুলেশ্যন এফেক্টেড আমাৰ ইয়াৰ যোৰহাটৰ জিলাৰ 1,66,084 লোক 1,66,000 আমাৰ যোৰহাটীয়া লোক যোৰহাট জিলাৰ বাসিন্দা ক্ষতিগ্ৰস্ত হৈছিল এতিয়াও 8,532 গৰাকী লোক
সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈ আছে এতিয়াও বহু লোক নিজৰ ঘৰলৈ উভতি গৈছে আকৌ কাম কাজত লাগিছে কিন্তু এতিয়াও 8,000তকৈ অধিক লোক কেনেধৰণে আছে আমাৰ যোৰহাটত ৰিলিফ কেম্প আছিল 41টা ৰিলিফ কেম্প আছিল 41টা তাৰে এতিয়া 6টা এতিয়াও চলি আছে বাকী 35টা ইতিমধ্যে বন্ধ হৈছে ৰাইজ নিজৰ ঘৰলৈ গৈছেগৈ আৰু সৰ্বাধিক আমাৰ ৰিলিফ কেম্পত ইনমেট বা ৰিলিফ কেম্পৰ বাসিন্দা আছিল 9,823 গৰাকী আৰু এতিয়াও 645 গৰাকী আমাৰ শ্ৰদ্ধেয় নাগৰিক বা শিশু কিশোৰ এতিয়াও 645 গৰাকী ৰিলিফ কেম্পত আছে যি 6টাৰ কথা কোৱা হৈছে 1,18,012টা গৰু ছাগলী বা পশুধন আমাৰ কেটল এফেক্টেড 28 দিনৰ অন্তত আজি পুৱাই নিজৰ ঘৰৰ ভেটিলৈ উভতিছে শিৱসাগৰৰ গড়কোষ নিমাইজানৰ জিতেন গগৈৰ 6জনীয়া পৰিয়ালটো বলিয়াবানত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ গৈছে ঘৰটো বানৰ প্ৰবল সোঁতে উটুৱাই নিলে ঘৰৰ সকলো সা সম্পত্তি ভঁৰালত মজুত থকা 45 বস্তা ধানো উটুৱাই নিছে বলিয়াবানে দুটা বছৰ পৰিয়ালটো চলিব পৰাকৈ ধান মজুত আছিল এই ভঁৰালটোত পানী শুকাইছে যদিও ঘৰখনত এতিয়াও কোনো বয়বস্তু নাই কোনো খাদ্য সামগ্ৰী এটা ভয়ংকৰ অৱস্থাতে গোটেই ঘৰখন অনাগত দিনবোৰ কেনেকৈ পাৰ কৰিব তাক লৈ এতিয়া গভীৰ চিন্তা পৰিছে আশী ঊৰ্ধৰ জিতেন গগৈ আৰু তেওঁৰ গোটেই পৰিয়ালটো যোৱা 20 জুলাইত দৰিকাৰ বাহনী পানীয়ে শিৱসাগৰৰ বিস্তীৰ্ণ এলেকা প্লাবিত কৰিছিলে তাৰ ভিতৰত এটা অঞ্চল হ'ল গড়কোষ নিমাইজান বহু পৰিয়ালৰ বাসগৃহ সেই দৰিকাৰ বাহনী পানীৰ প্ৰবল সোঁতে ধ্বংস কৰি থৈ গ'ল আমি ধাৰাবাহিকভাৱে সেই দিনাৰ পৰাই বাতৰি সম্প্ৰচাৰ কৰি আহিছো আৰু আজি মই আন এটা বাসগৃহৰ পৰিৱেশ দেখুৱাব বিচাৰিছো পানী শুকাল ঘৰ ভেটি ওলাল কিন্তু থাকিবলৈ বৰ্তমান ঠাই নাই এয়া হৈছে গড়কোষ নিমাইজানৰ এটা পৰিয়ালৰ বাসগৃহ মই ইয়াত দেখুৱাইছো এয়া হৈছে অৱস্থা মই প্ৰথমে আপোনাৰ নামটো জানিব বিচাৰিম মোৰ নাম হ'ল ললিত বুঢ়াগোহাঁই ক'ত কেনেধৰণে কটাইছে কি গোটেই কেনেধৰণৰ পৰিৱেশৰ কথা ক'বলৈ গ'লে বৰ দুখৰ কথা যি 20 তাৰিখে বানপানী যি 20 তাৰিখে মানে হঠাতে বানপানী আহিলে আমি বানপানী এনেকুৱা বানপানী আমি দেখাও নাই শুনাও নাই আগে পাছেও আমি পোৱা নাই কিন্তু হঠাতে যেনি প্ৰায় 5 মান বুলি ধৰি লওঁ সেইটো সময়ত যিটো সময়ত আহিলে সেই সময়তো আমাৰতো ক'বলৈ কোনো উপায় নাই এনেকুৱা অৱস্থাত মানে পানী বাঢ়িবলৈ ধৰিলে অন্ততঃ ছেকেণ্ডত আপুনি প্ৰায় এক বিটা পাৰে কিন্তু সেইটো অৱস্থাত এইখন ঘৰৰ পৰা বস্তু উলিয়াব নোৱাৰো যেনে তেনে মানুহকেইটাই বোলো বাচো বুলি যেনে তেনে ইয়াৰ পৰা মানে আমাৰ 6জনীয়া পৰিয়াল এইকেইদিনটো ঘৰটো ভাগি থাকিলে ক'ত কটাইছে দুদিন ইয়াতে থাকিলো দুদিন যেনে তেনে তাৰ পৰা গৈ সিংহৰ মোৰ নিজৰ ভাই ল'ৰাটো আছিলে এতিয়া তাতে মানে বসবাস কৰি আছো গোটেই পৰি আছো এতিয়ালৈকেতো ব্যৱস্থা হোৱা নাই হোৱা মই ইয়াতে তেখেতৰ বোৱাৰীয়েক আছে মই অকমান আহিব আপুনি এই কেঁচুৱালৈ এইকেইদিন ক'ত কেনেধৰণে পাৰ কৰিছে এইকেইদিন মোৰ দাদা খুৰী ঘৰত আছোগে যিদিনাখন পানী আহিছিলে তেওঁলোকে দেউতাহঁতে এনেকুৱা চাদখনৰ ওপৰতে থাকিলে 3 দিনমান তাৰপৰা ইয়াতে থাকিব পৰা কোনো ব্যৱস্থা নাছিলেই সেইকাৰণে আমি খুৰীহঁতৰ ঘৰত আহি যাবলগীয়া হ'ল এতিয়া বৰ্তমান তাতে আছো কাৰণ কেলৈ ইয়াততো একো মানে উপায় নাইকিয়া হৈ আছে যদিহে অকণমান মানে সহায় সহযোগ হয় তেতিয়াহ'লে ঘৰখন অকণমান উন্নত হ'লে মানে থাকিব পৰা ব্যৱস্থা হ'ব বুলি আশা কৰিছোঁ চৰকাৰলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ যে আমাৰ নিচিনা বানাক্ৰান্ত লোকসকলক অকণমান যেন চকু মেলি চায় আমাৰ নিচিনা এনেকুৱা দৰিদ্ৰ মানুহৰ বহুত অশান্তি হৈছে এতিয়া সদায়ো তেওঁলোকৰ ঘৰতো থাকিবলৈ আমাৰ দিগদাৰ হৈছে হয় এতিয়াও ঘৰত যিহেতু থকাৰ ব্যৱস্থা নাই বেলেগৰ ঘৰত আশ্ৰয় আছে আপুনি এই বয়সত কান্দিবলগীয়া হৈছে চকুলো ওলাইছে আমি বুজিছো আপোনালোকৰ মনোবেদনা এতিয়া এই যে সময়খিনি এই আপোনাৰ সন্তানে কি কৰে কি কাম কৰে সন্তানৰ কাম নাই মুঠতে আৰু দিন হাজিৰা অন্যটো গঢ়িছিলে কি কৰিব যথেষ্ট কষ্ট কৰি মানে হওক বাঁহৰে হওক হেৰিয়ে হওক যেনে মানে বসবাস কৰি আছিলোঁ এতিয়া ঈশ্বৰে যে এইখিনি কৰিব এতিয়া কি কৰিব কাৰণ চব ভগৱানৰে মানে নিয়ন্ত্ৰণ ভগৱানে কৰ্ম আৰু মই বিশেষকৈ মহানৰ ধান আছে 45 বিঘ বুজিছেনে সেইখিনি দাম মানে কিমান ধান নষ্ট হৈছে 45 বিঘ ধান 45 বিঘ মোৰ 2 বছৰ ভাত যোৱা বছৰ খেতি ভাত খোৱাই নাছিলোঁ বুজিছেনে খেতি কৰে অকল খেতি হয় অন্যতো উপায় নাই
এই বছৰ খেতি এতিয়া এইবছৰ নোৱাৰো কঠীয়াও নাই এতিয়া এইখনকে আপুনি ঘৰৰ কামকে কৰিব নে কঠীয়াই বিচাৰিব নে পথাৰলৈকে আপুনি যাব কোনো উপায় নাই যি উপায় হ'লো এইবোৰ আশা এৰিলো আৰু কি কৰিব মানে আমাৰ ফালৰ পৰা আশ্বাস দিছো আমি যিমান পাৰো সহায় কৰিবলৈ চেষ্টা কৰিম বহু লোক আগবাঢ়িও আহিছে সহায় কৰিবলৈ আমি যোগাযোগ অব্যাহত ৰাখিম এয়াই হৈছে পৰিৱেশ এক কৰুণ দৃশ্য খেতি তেওঁলোকে খেতি কৰি জীৱন নিৰ্বাহ কৰি আহিছে এয়া মই দেখুৱাইছো এই বয়সত বয়স 60 ঊৰ্ধৰ হয় এই বয়সত বিয়া কিমান বছৰ হ'ল না 82 বছৰ এয়া হৈছে এনে কৰুণ দৃশ্য সময়খিনিতে চমু বাণিজ্যিক বিৰতিৰ নিশাৰ মহানগৰীত পিষ্টলধাৰী যুৱকৰ সন্ত্ৰাস হাতত পিষ্টল আৰু লাঠি লৈ নিশা ৰাজপথত উদণ্ড যুৱকৰ দলে কেনেকৈ সন্ত্ৰাস চলালে চাওক দক্ষিণগাঁৱৰ ঘটনা দক্ষিণগাঁৱৰ লণ্ডন ব্ৰিজৰ সমীপত সংঘটিত হৈছিল ভয়ংকৰ মাৰপিটৰ ঘটনা আৰু নিজকে ভিডিপি পাৰ্টি বুলি চিনাকি দি পিষ্টলধাৰী 5 জনীয়া এই উদণ্ড যুৱকৰ দলে 2 যুৱকক মাৰপিট কৰাৰ লগতে ধন দাবী কৰাৰো উঠিছে অভিযোগ প্ৰথমে 500 টকা আৰু পৰৱৰ্তী সময়ত 10,000 টকা ধন দাবী কৰাৰ অভিযোগ অস্ত্ৰধাৰী যুৱকৰ দলটোৰ মাৰপিটত আহত হৈছে 2 যুৱক ইফালে মাৰপিট কৰাৰ লগতে পিষ্টল টুৱাই ভাবুকি দিয়াৰো অভিযোগ ভুক্তভোগীৰ হাতীগাঁও আৰক্ষীৰ সৈতে সুসম্পৰ্ক আছে বুলি কৈ নিজকে ভিডিপি পাৰ্টি বুলি চিনাকি দিছিল অস্ত্ৰধাৰী যুৱকৰ দলটোৱে আৰু এই ভয়ংকৰ ঘটনাৰ পিছতে নিশা হাতীগাঁও থানা ঘেৰাও কৰি উদণ্ড যুৱকক কৰায়ত্ব কৰাৰ দাবীত ভুক্তভোগীৰ লগতে একাংশই সাব্যস্ত কৰে প্ৰতিবাদ আৰু লগতে ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে হাতীগাঁও থানাত দাখিল কৰিছে এজাহাৰ লৰাই আজি মাৰিলে যে এই ল'ৰাজনক সেই ল'ৰাকেইজনে আগতে আৰু বহুত কেইজন ল'ৰাক বহুত বেয়াকৈ মাৰিছে ৰুমৰ ভিতৰত ভৰাই বান্ধি মাৰে আমি থানাক অলৰেডি ইনফৰ্ম কৰিছিলোঁ কিন্তু থানাই একো ৰেছপন্স কৰা নাছিলে বিকজ অফ তেখেতৰ মামা নে কোনোবা এজন হয় থানাৰ লগত ভাল ৰিলেটিভ হয় সেইকাৰণে থানাই ৰেছপন্স লোৱা নাছিলে তাৰ কাৰণে অৰিজিনেলি ল'ৰাজন লোকেলো নহয় কিন্তু লোকেল ছাপৰ্ট আছে তাৰ লগত লোকেল ছাপৰ্ট থকাৰ কাৰণে আজি ইমান উৎপাত কৰি ফুৰে ল'ৰা নাম একজেক্ট ল'ৰাজনৰ নাম নাজানো কিন্তু ল'ৰাজন হাজৰ হয় বহুত উৎপাত কৰে ল'ৰাজন বহুত উৎপাত কৰে এতিয়া ভিডিপিতো কিবা আছে ল'ৰাজন ভিডিপিৰ নাম লৈ বহুতক মাৰে স্থায়ী বাসিন্দা নহয় অৰিজিনেলি স্থায়ী বাসিন্দা নহয় ইয়াৰ তাৰপিছতে ভিডিপি সোমাই দিছে বহুত অত্যাচাৰ কৰে ইয়াত খানা খাই থাকোঁতে গাড়ী এখন গ'লে পটক কৰে গাড়ীখন যাই কিনে আপাৰ টিপাৰ মাৰি আছে মাৰি থাকোঁতে আমি গ'লোঁ আগবাঢ়ি যোৱাৰ পিছত কথা সুধিলে কি কৰা বোলে যে আমি গোটেই খানা খাই আছোঁ তাৰপিছত নামি কিনে ধামধুম মাৰা ষ্টাৰ্ট দিল ধামধুম মোৰ লগৰটোক মাৰি থাকোঁতে মই আগবাঢ়ি যাওঁতে কিয় মাৰি আছে কোন নতুনতে এনে কাৰ্ড আহিছে আমি ভিডিপিৰ মানুহ হয় কাৰ্ডখন চাবই নাপালোঁ এতিয়া কি কৰিছে গম তাৰপিছত মাৰা ষ্টাৰ্ট দি আছে তাৰপিছত পইচা দাবী কৰিছে 10,000 টকা দাবী কৰিছে সেইটো ওপৰৰ মানুহ 5,000 টকা দিব লাগিব আৰু 5,000 টকা আমি ল'ম তাৰপিছত আমি কৈছোঁ আমি নিদিওঁ এই পইচাটো দাবী কিয় কৰিছিলে পইচা কিহৰ কাৰণে দাবী কৰিছে গম নাপাওঁ এনেই আহি কেনে দাবী কৰিছে লোকেল মানুহ বুলি ভাবিছে কিহেৰে মাৰিছিলে তোমালোকে আমাক পুলিচৰ যোনটো ষ্টিক থাকে প্লাষ্টিকৰ ষ্টিক সেই প্লাষ্টিকৰ ষ্টিক দি মাৰিছে আৰু পিষ্টল আছিল পিষ্টলটো ধমকি দিছিল পিষ্টল ওলাম নেকি পইচা দিবি না নেদা আৰু ডিকিত চুৰি কটাৰী আছিল দাও আছিল সেইখন লৈ কেনে কাটি বোলে কেছ দিছা কেছ দিছোঁ আমি মানে এনেকুৱা দাদাগিৰি সিহঁতে কৰিয়ে থাকে ফোনযোগে সংযুক্ত হৈছে আমাৰ সাংবাদিক উৎপল হালৰ সৈতে উৎপল এই গোটেই ঘটনাটো চিচিটিভিয়ে ধৰি ৰাখিছে গোটেই দৃশ্যখিনি ইয়াত কেইজনমান যুৱকৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে চাওক এই যিকেইজন যুৱক দেখাত আৰক্ষীৰ বেশত আহিছিলে যদি আমি চিচিটিভিৰ দৃশ্যটো ভালদৰে চাওঁ যে তাত 3জন যুৱক আছে আৰু এজন যুৱকে সম্পূৰ্ণ আৰক্ষীৰ দৃশ্যত সেয়া জোতা লাগিলে হওক বা আৰক্ষী পৰিধান কৰা চোলা আৰু লং পেণ্ট সকলো আৰক্ষীৰ বেশত আহি এনেদৰে পূৰ্বৰে পৰা যি ধৰণৰ অভিযোগ হৈছিলে কালি আমি নিকাৰ ভাগত যেতিয়া ঘটনাস্থলীত উপস্থিত হৈছিলোঁ তেতিয়া বহু কেইজন ৰাজপথৰে যোৱাও বহু লোকে অভিযোগ দিছিলে যে এই 4জন যুৱকে দীৰ্ঘদিন ধৰি গুৱাহাটী মহানগৰীৰ হাতীগাঁও থানাৰ ভিডিপি পাৰ্টিৰ লগত জড়িত বুলি কয় আৰু ৰাজপথত এনেদৰে এক প্ৰকাৰ নিশা হলে সন্ত্ৰাস চলায় যিকোনো লোককে ব্যক্তিগত ঘৰত সোমাই ধৰণে আক্ৰমণ কৰে এই যি 2জন যুৱকক আক্ৰমণ কৰিছিলে এই যুৱককেইজনে এটা ব্যক্তিগত ঘৰত খানা খাই আছিল আৰু খানা খাই থকা সময়তে বাহিৰৰ পৰা বাহনখনে গৈ কিয়া ৰঙৰ কলা চনেত বাহন গৈছিল আৰু গৈ আপাৰ ডিপাৰ বজাই লগাই দিছিল আপাৰ ডিপাৰ দিয়াৰ পিছত যেতিয়া ওলাই আহিছিলে আহাৰ পিছতে বিচাৰিছিলে যে এই ৰাতিলৈকে কিয় পাৰ্টি কৰিছে তাৰ বিনিময়ত আমাক ধন দিব লাগিব আমি আৰক্ষীক মেনেজ কৰিব লাগিব হাতীগাঁও আৰক্ষীক 5,000 টকা দিব লাগিব আৰু 5,000 টকা আমি নিজে ৰাখিম অৰ্থাৎ একোটা খানা খালে সিহঁতক 10,000
টকা দিব লাগে বা নিশা 12 বজাৰ পিছত যদি ৰাস্তাত কোনো লোকে ঘূৰে তেতিয়াহ'লে 10,000 টকা এই 4 যুৱকক দিবই লাগিব। এক প্ৰকাৰ সিহঁতৰ এখন মেনু হয় আৰু এই 4 যুৱকজনৰ বিৰুদ্ধে ইতিমধ্যে আৰফান হুছেইন আৰু আক্ৰামক এই যি দুজন যুৱকে আঘাতপ্ৰাপ্ত হৈছে, বেয়াকৈ মাৰপিট কৰিছে, মূৰ ফালি গৈছে, ঠিক একেদৰে কঁকালত যদি চোৱা যায় যে পিঠিত চোৱা যায় কেইবাটাও সেই বেতৰ কোব যি আৰক্ষীয়ে ব্যৱহাৰ কৰা লাঠি থাকে সেই লাঠিৰ কোবত এক প্ৰকাৰ চিৰিলা দিছে পিঠি, হাত, ভৰি সকলোখিনি। এই দুই যুৱক আক্ৰাম হুছেইন আৰু আৰফান হুছেইন এই দুজন আঘাতপ্ৰাপ্ত হৈছিলে আৰু আঘাতপ্ৰাপ্ত হৈ আৰক্ষীৰ গোচৰ ৰুজু কৰিছিলে। গোচৰ ৰুজু কৰাৰ পিছত যেতিয়া বাতৰি সম্প্ৰচাৰণ তাৰে পিছতে হাতীগাঁও আৰক্ষীয়ে গুৰুত্ব সহকাৰে তাৰ পূৰ্বলৈকে গোচৰ ৰুজু কৰা নাছিলে। যেতিয়া নিউজ 18 অসম নটিছত নিশা বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে আৰক্ষীয়ে ততাতৈয়াকৈ গোচৰ ৰুজু কৰিলে আৰু গোচৰ ৰুজু কৰি যি 4 যুৱকৰ কথা উল্লেখ কৰিছো, যি 4জনে ডন এক প্ৰকাৰ বা নিশা সন্ত্ৰাস কৰে, সেইকেইজন হৈছে আকিবুল, ইছাক আলী, সুভাষ নাথ আৰু আমিনুল ইছলাম। ইয়াৰে ভিতৰত ইছাক আলী হৈছে মূল বুলি কোৱা হয়। ইছাক আলীক ইয়াৰে মূল বুলি কয় যিকেইজন যুৱক আছিলে, কাৰণ এজন ল'ৰা বগা চোলা পৰিধান কৰা ল'ৰাজনে বাইট দিছিলে আমাক যে তেওঁ কোনো ধৰণৰ কালিৰে ৰাজপথেৰে আহিছিলে। যেতিয়া নামি পিনে গম পালে যে এই ইছাক আলীজনে পূৰ্বেও তেওঁক আক্ৰমণ কৰিছিলে, তেওঁকে বুলি নহয় বিভিন্ন অঞ্চলত থকা লোকক ৰাতি 10 বজাৰ পিছত যাকে পায় তাকে আক্ৰমণ কৰি আহে। নামত ভিডিপি পাৰ্টি ৰাখে, কিন্তু এইখিনিতে উল্লেখ কৰিব লাগিব যে পূব গুৱাহাটী জিলাৰ বশিষ্ঠ থানাৰ অধীনত ভিডিপি পাৰ্টি বন্ধ কৰি দিয়া হৈছে, কিন্তু যি হাতীগাঁও থানাই কিয় ভিডিপি পাৰ্টি আজিৰ তাৰিখত ৰাখিছে? ভিডিপি পাৰ্টি হৈছে ভিলেজ ডিফেন্স পাৰ্টি আৰু ভিলেজ ডিফেন্স পাৰ্টিয়ে আমাৰ য'ত কালিৰ যিখিনি বাতৰি সম্প্ৰচাৰ কৰিব গৈছে তেতিয়া বহুখিনি তথ্য পোৱালৈকে আহিছে যে ভিলেজ ডিফেন্স পাৰ্টিয়ে প্ৰতিখন দোকানৰ পৰা 6,000 টকাকৈ মাহিলী সংগ্ৰহ কৰে, প্ৰতিখন ফুটপাথৰ দোকানৰ পৰা 3,000 টকা সংগ্ৰহ কৰি এক প্ৰকাৰ কালেকশ্যনে কৰি আছে। সেই ধন আৰক্ষী হয়তো পাই আছে, যাৰ বাবে আৰক্ষী এক প্ৰকাৰ মৌন হৈ আছিলে। নিউজ 18 বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে তেখেতসকলে গোচৰ ৰুজু কৰিবলৈ বাধ্য হ'ল, কিন্তু আৰক্ষীৰো এই ভূমিকা কিন্তু একেবাৰে হেমীয়া বা একেবাৰে লেহেমীয়া। আৰক্ষী কোনো কাৰণতে গুৰুত্ব দিয়া নাছিলে। আৰক্ষী এই যি ভিডিপি পাৰ্টি আছে, ভিডিপি পাৰ্টিৰ পৰা মাহত মতা অংকৰ ধন যে পাইছে সেয়া টকাৰ নিশ্চিত আৰু বিভিন্ন অৰ্থাৎ কালেকশ্যন চলি আছিল, টকা সংগ্ৰহৰ এটা যেন পথ মুকলি কৰি লৈছিলে এই কেইজনমান যুৱকে মিলি। আৰু ইয়াত আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হোৱা নাই কিয়? আপুনি জনাইছে উৎপল যে বহু দিনৰে পৰা এই ধৰণৰ টকা সংগ্ৰহৰ ঘটনা সংঘটিত কৰি আহিছিলে, কিন্তু তাত চাওঁতা কোনো নাই। সেই কথাই উল্লেখ কৰিছে ভিডিপি পাৰ্টিটোৰ বিৰুদ্ধে একেবাৰে নৰম নিশাৰ অন্ধকাৰত যেতিয়া আৰক্ষীৰ পোছাকত কোনো এজন ব্যক্তি থাকিব তেতিয়া আপুনি মই সকলোৱে ভয় কৰিম যে এজন সজাগ হম যে এজন আৰক্ষীৰ লোক হয়, গতিকে তেওঁ যি কয় আমি মানিবই লাগিব, শুনিবই লাগিব। কিন্তু প্ৰকৃততে আৰক্ষী নহয়। আৰক্ষীৰ পোছাক কিয় পৰিধান কৰিলে সেয়া কিন্তু স্মাৰ্ট আৰক্ষী বা যি কমিশ্যনাৰ পুলিচ আছে কমিশ্যনাৰ গৰাকীৰ দৃষ্টিগোচৰ হোৱা উচিত যে সাধাৰণ এজন যুৱকে হাতত লাঠি লৈ আৰক্ষীৰ পোছাক পৰিধান কৰি নিশা এনেকে টহল দিব, এয়া কোনো কাৰণতে কিন্তু যুক্তিসংগত নহয়। আৰক্ষীয়ে ইমানখিনি অথৰাইজ কেনেকে দিলে সেয়া কিন্তু ডাঙৰ প্ৰশ্ন। সেয়া কিন্তু আৰক্ষীৰ বৰমূৰীয়া প্ৰশ্ন থাকিবই থাকিব, কাৰণ যি সময়ত সাধাৰণ জনতাই আৰক্ষীৰ কোনো এটা সামগ্ৰী ব্যৱহাৰ কৰিব নোৱাৰে তেনে সময়তে আৰক্ষীৰ সম্পূৰ্ণ সাজ পোছাক মূৰৰ টুপিটোৰ পৰা জোতালৈকে, যি ধৰণৰ লং পেণ্টলৈকে বা টি চাৰ্টটোলৈকে বা চাৰ্টটোলৈকে, হাতৰ লাঠিডাললৈকে সকলো সামৰি তেওঁ লৈছে। ভিডিপি পাৰ্টিগৰাকী কেনেকে পৰিধান কৰিবৰ বাবে অনুমতি বলে? ভিডিপি যদি কৰিছে তেখেতসকলে ভিডিপি লিখা তেখেতসকলৰ বেলেগ টি চাৰ্ট থাকে, কিন্তু ভিডিপিৰ নামত তেখেতসকলে পুলিচৰ সা সৰঞ্জামকে ধৰি পিষ্টলকে ধৰি সকলো সামগ্ৰী কেনেকৈ পালে সেয়া কিন্তু ডাঙৰ প্ৰশ্ন। আৰু আৰক্ষীয়ে কি কয় আচলতে সেয়া উৎপল লক্ষণীয় হৈ পৰিব, অভিযোগ গুৰুতৰ। আমি বিদায় লৈছো আপোনাৰ পৰা, ধন্যবাদ। বাল্য বিবাহক কেন্দ্ৰ কৰি শোণিতপুৰৰ গৰুডুবাত সংঘটিত হৈছে দলবদ্ধ আক্ৰমণৰ এটা ঘটনা। বাল্য বিবাহৰ বিৰোধিতা কৰাৰ বাবে একাংশ লোকক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। দেওবাৰে তেজপুৰৰ গুটলুং ভিতৰসুটিৰ পৰা আত্মীয়ৰ ঘৰলৈ ফুৰিবলৈ যোৱা লোকক গৰুডুবা ভেঞ্চিমাৰীত দলবদ্ধভাৱে আক্ৰমণ একাংশৰ। আক্ৰমণৰ বলি লোককেইজনে তেজপুৰ সদৰ থানাত উপস্থিত হৈ এজাহাৰ দাখিল কৰে। কিছুদিন পূৰ্বে গুটলুং ভিতৰসুটিৰ এগৰাকী 15 বছৰীয়া কন্যাৰ বাল্য বিবাহ সম্পন্ন হৈছিল। নৱম শ্ৰেণীত অধ্যয়নৰত কিশোৰীগৰাকীক গৰুডুবাৰ ভেঞ্চিমাৰীৰ ৰাহুল আমিন নামৰ এজন যুৱকে বিয়া কৰাইছিল আৰু এই বাল্য বিবাহ অনুষ্ঠিত হোৱাৰ সময়ত গুটলুং ভিতৰসুটিৰ একাংশ লোকে বিৰোধিতা কৰিছিল। ইয়াকে লৈ কিশোৰীগৰাকীৰ অভিভাৱক আৰু বিবাহ কৰোৱা ৰাহুল আমিনৰ পৰিয়াল ক্ষুব্ধ হৈ উঠিছিল আৰু দেওবাৰে বাল্য বিবাহৰ বিৰোধিতা কৰা লোককেইজন আত্মীয়ৰ ঘৰলৈ অহা প্ৰত্যক্ষ কৰাৰ পিছতে ৰাহুল আমিন, পিতৃ মতিউৰ ৰহমান, মাতৃ জহুৰা বেগম আৰু ভাতৃ ৰাজেশ আমিনে দলবদ্ধভাৱে আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। পিছত আক্ৰমণৰ পৰা পলাই আহি ভুক্তভোগীসকলে তেজপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰে। স্বাধীনতা দিৱসৰ দিনা বাল্য বিবাহ বিৰোধী অভিযান পুনৰ আৰম্ভ কৰাৰ ঘোষণা মুখ্যমন্ত্ৰীয়ে কৰাৰ পিছতে বাল্য বিবাহক কেন্দ্ৰ কৰি আক্ৰমণৰ এই ঘটনা সংঘটিত হৈছে। ভুক্তভোগীসকলে বাল্য বিবাহৰ বিৰুদ্ধে চৰকাৰৰ কঠোৰ স্থিতিক আদৰণি জনাইছে। ঘটনা সন্দৰ্ভত আৰক্ষী প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।
এইটো বাল্য বিবাহ কৰিছে 14 বছৰৰ ছোৱালী সিহঁতে বিয়া দি দিছে সিহঁতে মাননি কেছ দিব বুলি কৈ আছে সিহঁতে বাল্য বিবাহ কৰাইছে সেইটো কাৰণে আমি প্ৰতিবাদ কৰিছো কাৰণে সিহঁতে বাল্য বিবাহ কৰিব বুলি এইটো কাৰণে সি বাল্য বিবাহটো আচলতে এটা ক্ৰাইম হয় আমাৰ গাঁৱত এনেকুৱা এটা দুৰ্ঘটনা হৈছে যিহেতু আমি প্ৰতিবাদ কৰিছিলো সেই প্ৰতিবাদ কৰাৰ কাৰণে আমাৰ মাজত এটা ক্লেছ হৈছিলে সেই ক্লেছটো মাজতে হৈ যোৱাৰ পিছত আজি আমাৰ ফেমিলি মেম্বাৰ্ছ তাতে যিহেতু সিহঁতৰ নিজৰ ছোৱালী এজনী আছে ঠেলামাৰা বেঞ্চিমাৰীত তো তাতে ভাগিনী হৈছে চাবলৈ গৈছিলে চাবলৈ যোৱাতে ইহঁতক ল'ৰা মানুহে মতা মানুহে আক্ৰমণ কৰিছে আক্ৰমণ কৰি ডিঙিৰ চেইন ৰাখি দিছে ঠেলামাৰা বেঞ্চিমাৰীত ৰাহুল আমিন মতিউৰ ৰহমান জহুৰা বেগম আৰু কেইবা ধৰণৰ লোক তাতে গাঁও বাসিন্দা লৈ কিনে আক্ৰমণ কৰিছে ৰাহুল আমিনজন ল'ৰা হয় আৰু তাৰ বাপেকৰ নাম মতিউৰ ৰহমান আৰু মাকজনীৰ নাম হয় জহুৰা বেগম গোটেইখিনি মানুহ বেঞ্চিমাৰী গাঁৱৰ আমি গোটেইখিনি ভিতৰগুটি তেজপুৰ আমি ইয়াৰ পৰা আমাৰ ছোৱালীৰ ভনী এজনী তাতে বিয়া দিছো তো ভাগিন হৈছে যিহেতু তো ভাগিনক চাবলৈ গৈছিল সিহঁতে চবে তো তাতে যোৱাতে সিহঁতে এনেকুৱাকে আক্ৰমণ কৰিছে আৰু আক্ৰমণ কৰাটো মূল কাৰণ হৈছে আমি ইয়াতে বাল্য বিবাহখন প্ৰটেষ্ট কৰিছিলো আমি ইয়াৰ এগেইনষ্টত আছিলো যিহেতু এটা বাল্য বিবাহ এটা বহুত ডাঙৰ ক্ৰাইম হয় এইটো অসম চৰকাৰে বস্তুটো ভালকে চাই আছে আৰু এইটো বেন কৰিছে সম্পূৰ্ণ তো সেইকাৰণে এই বস্তুটো আমি প্ৰতিবাদ কৰাতে ইহঁতে এইখিনি আমাৰ ওপৰত আক্ৰমণ কৰিছে 13-14 বছৰীয়া ছোৱালী এজনী বিয়া দিব খোজোতে আমি অলপ প্ৰতিবাদ কৰিছো বিৰোধিতা কৰিছো তাৰ কাৰণে আজি মতিউৰ ৰহমান বুলি আৰু ৰাহুল যি ল'ৰাটো আৰু ল'ৰাৰ বাপটো হ'ল মতিউৰ ৰহমান ল'ৰাটোৰ বয়স 25 মান হ'ব ল'ৰাৰ নাম ৰাহুল আমিন বুলি লিখে ছোৱালীৰ বয়স অনুমানিক 14-15 বছৰ হ'ব তাতে আমি বিৰোধিতা কৰাৰ কাৰণে আজি আমাক আক্ৰমণৰ বলি ছোৱালীজনী এতিয়াও পঢ়ি আছে শনিবাৰ হলে ছোৱালীজনী ল'ৰাৰ ঘৰত গুচি যায় দেওবাৰে আবেলি আহি যায় আৰু এনে গোটেই সপ্তাহ স্কুল কৰে কিছুমান দিন আগতে স্কুল কম গৈছিলে ল'ৰাৰ ঘৰতে আছিলে বেছি এতিয়া আমি প্ৰতিবাদ কৰা যেতিয়াৰ পৰা আৰম্ভ কৰিছো তেতিয়াৰ পৰা কি কৰে শনিবাৰে আবেলি যায় দেওবাৰে আবেলি ছোৱালীটো ল'ৰাৰ ঘৰৰ পৰা আহি যায় ডিমৰীয়াৰ টোপাতলিৰ উমচিয়াং নৈত ঘটিল অঘটন গা ধুবলৈ গৈ উমচিয়াং নৈত সন্ধানহীন যুৱক তেতেলীগুৰিৰ হীৰকজ্যোতি বৰা সন্ধানহীন হৈছে ডিমৰীয়া মহাবিদ্যালয়ৰ ছাত্ৰ হীৰকজ্যোতি বৰাৰ দেওবাৰে উৎকট গৰমৰ বাবে যুৱকজনে নৈত নমাৰ সন্দেহ কৰা হৈছে আজি অসমীয়া শাওন মাহৰ অন্তিমটো সোমবাৰ আৰু হিন্দু ধৰ্মৰ লোকসকলে শাওন মাহটো ভগৱান শিৱৰ জন্ম মাহ হিচাপে বিশ্বাস কৰি আহিছে আৰু শাওনৰ অন্তিমটো সোমবাৰ উপলক্ষে শিৱসাগৰৰ ঐতিহাসিক শিৱদৌললৈ আগমন ঘটিছে বহু ভক্তৰ বানে বিধ্বস্ত কৰা পৰিৱেশৰ মাজতো শিৱদৌললৈ ওলাই আহিছে শিৱসাগৰৰ ৰাইজ অসমীয়া শাওন মাহৰ আজি অন্তিমটো সোমবাৰ অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰৰ ঐতিহাসিক শিৱদৌললৈও বিভিন্ন প্ৰান্তৰ পৰা শিৱ ভক্তসকল আহিছে আৰু চাকি বন্তি প্ৰজ্বলন কৰি আশীষ লৈছে এইবাৰ যিহেতু শিৱসাগৰ চৰাইদেউ যোৰহাট জিলাত বানে বাৰুকৈ বিধ্বস্ত কৰি থৈ গ'ল সেয়ে ভক্তৰ সংখ্যা বিগত বৰ্ষসমূহৰ তুলনাত যদিও কম কিন্তু তাৰ মাজতে বহু প্ৰতিকূলতা নেওচি এই শিৱদৌললৈ আজি আগমন হৈছে বহু সংখ্যক ভক্তৰ পুৱাৰে পৰা চাকি বন্তি প্ৰজ্বলন কৰিছে মই সেই পৰিৱেশ দেখুৱাম য'ত চাকি বন্তি প্ৰজ্বলন কৰি মহাদেৱৰ শ্ৰীচৰণত সেৱা ধৰিছে মই ইয়াত দেখুৱাইছো পৰিৱেশ শিৱসাগৰৰ শাওন মাহটো মহাদেৱ শিৱৰ জন্ম মাহ বুলি বিশ্বাস কৰি আহিছে ভক্তসকলে আৰু এই শাওন মাহত কোনো কামনা কৰিলে সেই মনোবাঞ্ছা সহজে পূৰণ হয় বুলি বিশ্বাস কৰি আহিছে মই ইয়াৰ মাজতে ভাষ্য ল'ম বাইদেউ আজি শাওন মাহৰ অন্তিমটো সোমবাৰ ক'ৰ পৰা আহিছে মই লাকৰ পথালিৰ পৰা আহিছো লাকৰ পৰা কি ক'ব বহুত বতৰ বেয়া হলেও আহিছো শাওন মাহত ব্ৰতত আছিলো বানপানীয়েতো ডুবিলেই হলেও আহিছো আজি বানপানী হৈছিলে পুনৰ যাতে নাহক আকৌ নাহক সেয়ে কামনা কৰিছো সকলো ৰাইজৰ কাৰণে হয় এনেকুৱা এইবাৰ যি পৰিস্থিতিৰ সৃষ্টি হ'ল শাওন মাহত শিৱসাগৰ চৰাইদেউ জিলাত বানাই যি তাণ্ডৱ চলালে তেনে পৰিৱেশ যাতে অনাগত দিনত নহওক তাৰো কামনা কৰিছে ভক্তসকলে মই পুনৰ ভাষ্য ল'ম ইয়াতে শিৱসাগৰৰ এই ঐতিহাসিক শিৱদৌলৰ চাকি বন্তি প্ৰজ্বলন কৰিছে ল'ব পাৰো
কি ক'ব আজি দিনটোত ক'ব আহিছে? আজি শাওণৰ মাহ অন্তিম দিন বুলি এভাগী সেৱা জনাবলৈ আহিছো। সেৱাভাগী সম্পূৰ্ণভাৱে ফলপ্ৰসূ হওক আৰু যেন চবৰে যি সমস্যা আছে চবৰে দূৰ হওক। এয়াই শিৱসাগৰ ওচৰ শিৱসাগৰ হৈছিলে ওলাইছে। হয়, বান বিধ্বস্ত এলেকাৰ পৰাও আহিছে। মই পুনৰ কৈছো যে যি সমস্যাত বৰ্তমান জৰ্জৰিত হৈ আছে এই পৰিয়াল, এই সমস্যাৰ অৱসান ঘটাৰ কামনা কৰিছে। লাভ জেহাদীক আৰক্ষীৰ এনকাউণ্টাৰ, নাবালিকা ধৰ্ষণকাৰীলৈ আৰক্ষীৰ গুলীবিদ্ধ অভিযুক্তটো নাছিৰুল শ্বেখ। চিৰাঙৰ কাজল গাঁৱত এনকাউণ্টাৰৰ ঘটনা, গুলীবিদ্ধ নাছিৰুলক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নাছিৰুল সহ 3 অভিযুক্তক। পীৰ মহম্মদ, নাছিৰুল শ্বেখ আৰু হাৰনুল হাছেনক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। ইফালে পলায়নৰ চেষ্টা কৰাৰ সময়তে নাছিৰুলক এনকাউণ্টাৰ কৰা হয়। এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰিছিল তিনি পাখণ্ডই। লাভ জেহাদ কৰি দলবদ্ধ ধৰ্ষণ কৰিছিল নাবালিকাক আৰু এই ধৰ্ষণ কৰি মোবাইলত আনকি ৰেকৰ্ড কৰিছিল ভিডিঅ'। লাভ জেহাদীক আৰক্ষীৰ এনকাউণ্টাৰ। আন এক এনকাউণ্টাৰৰ খবৰ, আৰক্ষীৰ পৰা পলায়নৰ চেষ্টা কৰিছিল নাবালিকা ধৰ্ষণকাৰীলৈ আৰক্ষীৰ গুলীবিদ্ধ অভিযুক্তটো নাছিৰুল শ্বেখ আন 2জনৰ সৈতে ধৰা পৰিছে। চিৰাঙৰ কাজল গাঁৱত এনকাউণ্টাৰ, গুলীবিদ্ধ নাছিৰুলক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নাছিৰুল সহ 3 অভিযুক্তক। পীৰ মহম্মদ, নাছিৰুল শ্বেখ আৰু হাৰনুল হাছেনক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। পলায়নৰ চেষ্টা চলোৱাৰ সময়তে নাছিৰুলক এনকাউণ্টাৰ আৰু এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰিছিল তিনি পাখণ্ড আৰু লগতে মোবাইলত ভিডিঅ' পৰ্যন্ত ৰেকৰ্ড কৰিছিল। লাভ জেহাদীক আৰক্ষীৰ এনকাউণ্টাৰ, নাবালিকা ধৰ্ষণকাৰীলৈ আৰক্ষীৰ গুলী, পলায়নৰ চেষ্টা কৰিছিল ধৰ্ষণকাৰী অভিযুক্তই। গুলীবিদ্ধ অভিযুক্তটো নাছিৰুল শ্বেখ। আৰক্ষীৰ বেহুৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে আৰক্ষীয়ে গুলী চলায়। যিখিনি খবৰ আমাৰ হাতলৈ এতিয়ালৈকে আহিছে, চিৰাঙৰ কাজল গাঁৱত এনকাউণ্টাৰৰ ঘটনা, গুলীবিদ্ধ নাছিৰুলক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। আৰু ইফালে দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নাছিৰুল সহ 3 অভিযুক্তক। ফোনযোগে সংযুক্ত হৈছে আমাৰ সাংবাদিক উপানন্দ শৰ্মাৰ সৈতে। উপানন্দ, আন এক এনকাউণ্টাৰ। নিশ্চয় পাপৰি, আজি এজনলৈ পুনৰ এনকাউণ্টাৰৰ ঘটনা হৈছে আৰু তেওঁ বৰ্তমান কাজলগাঁৱৰ যিখন অসামৰিক চিকিৎসালয় তাতে ৰখা হৈছে আৰু ভৰিত গুলীবিদ্ধ হোৱা বুলি আমি জানিব পাৰিছো। আচলতে এক ঘটনা সংঘটিত হৈছিল আৰু সেই ঘটনা এক নাবালিকাক নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছিল। দলবদ্ধ ধৰ্ষণ কৰি পৰৱৰ্তী সময়ত ভিডিঅ' ভাইৰেল কৰিছিলে আৰু সমগ্ৰ ঘটনাৰ পিছতে যেতিয়া পৰিয়ালবৰ্গই গম পাই আৰক্ষীক অৱগত কৰে আৰু আৰক্ষীয়ে তদন্ত কৰি তেওঁলোকক কৰায়ত্ব কৰিছিলে। কিন্তু নিশাৰ ভাগত তেতিয়া তেওঁলোকক সোধপোছৰ কাৰণে এঠাইলৈ লৈ যোৱা বুলি আমি জানিব পাৰিছো আৰক্ষীৰ এক সূত্ৰ মতে। আৰু তেতিয়া পলাবলৈ চেষ্টা কৰাত তেওঁক গুলিয়াব লগা হয় আৰু বৰ্তমান তেওঁৰ চিকিৎসা চলি আছে। গতিকে সমগ্ৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু বিভিন্নজনে যেতিয়া কৰায়ত্ব কৰা হ'ল সেই সময়ত দাবী উত্থাপন কৰিছিলে যে শাস্তি প্ৰদান কৰিব লাগে। আৰু ইয়াৰ মাজতে আজি এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় আৰু সমগ্ৰ ঘটনাই প্ৰতিক্ৰিয়া যেনেকে সৃষ্টি কৰিছে স্বাভাৱিকভাৱে লগতে চাঞ্চল্যৰ সৃষ্টি কৰিছে শেহতীয়াভাৱে যি গুলীবিদ্ধ হোৱাৰ ঘটনা সংঘটিত হ'ল। পাপৰি, হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ উপানন্দ, আমাক এইখিনি আপডেট আপুনি জনালে। ইয়াৰ সৈতে সময় হ'ল বিদায় লোৱাৰ। নমস্কাৰ।